অসমৰ গৰ্ভ আমাৰ প্ৰিয় গায়ক জুবিন গাৰ্গ। আজিৰ দিনটোত দুখজনক খবৰ, জুবিন দা আমাৰ মাজত নাই। তেওঁ কেৱল গায়ক নহয়, অসমবাসীৰ হৃদয়ৰ ধ্বনি আছিল। হিন্দী, বাংলা, অসমীয়া তিনিওটা ভাষাতে অসংখ্য হিট গান গাই দুটা প্ৰজন্মক জয় কৰিছিল। ইয়া আলীৰ দৰে বলিউড হিট হোৱাকৈ অসমীয়া গীততও তেওঁ অমূল্য উপহাৰ দিছিল। 19 ছেপ্টেম্বৰ 2025 জুবিন দা ছিংগাপুৰত আছিল। উত্তৰ-পূৰ্ব ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল। সেই সময়ত স্কুবা গাইনিঙত অংশ লৈ থাকোঁতে হঠাৎ শ্বাস-প্ৰশ্বাসত সমস্যা দেখা দিয়ে। তৎক্ষণাৎ সহায় কৰা হ'ল, হস্পিটেললৈ লৈ যোৱা হ'ল, কিন্তু শেষত চিকিৎসকে মৃত্যুৰ ঘোষণা কৰে। তেওঁৰ বয়স তেতিয়া আছিল 52 বছৰ। এই খবৰ পোৱাৰ লগে লগে অসমত শোকৰ ছাঁ পৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, অসমে আজি এজন প্ৰিয় সন্তানক হেৰুৱালে। শিল্পী আৰু ভক্তসকলে কোৱা, ই এটা অপূৰণীয় ক্ষতি। জুবিন দা কেৱল গায়ক নহয়, আমাৰ অনুভৱ, আমাৰ স্বপ্নৰ সংগী আছিল। তেওঁৰ গানে এতিয়া তেওঁক চিৰজীৱী কৰি ৰাখিব। আপুনি আপোনাৰ আটাইতকৈ প্ৰিয় জুবিন গানটো কমেণ্টত লিখক আৰু এই ভিডিঅ' শ্বেয়াৰ কৰক যাতে সকলোৱে তেওঁক সদায় স্মৰণ কৰি থাকিব পাৰে। শান্তিত থাকক জুবিন দা, আপোনাৰ সুৰ চিৰজীৱী।